ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আদাবাৰী জিলা পৰিষদত আমি আহি এই মুহূৰ্তত উপস্থিত হৈছোঁ। এগৰাকী প্ৰাৰ্থী আমাৰ সৈতে আছে, তেওঁৰ সৈতে আমি কথা পাতিম। আপোনাৰ নামটো আৰু কোন পদত আপুনি প্ৰাৰ্থিত্ব আগবঢ়াইছে? মোৰ নাম জেমিমা খন্দকাৰ। মই এইবাৰ ৯ নং আদাবাৰী জিলা পৰিষদৰ AIUDF দলৰ মনোনীত প্ৰাৰ্থী। AIUDFৰ পৰা হয়। কোনবোৰ ইছ্যুলৈ মানুহৰ মাজলৈ যোৱা হৈছে, ভোটাৰৰ কাষ চাপোৱা হৈছে? ভোটাৰৰ ওচৰত আমি যোৱা হৈছে কাৰণ আমাৰ প্ৰব্লেমটো হৈছে আমাৰ মোৰ মটৰটো হৈছে আমি অলপ এডুকেশ্যনত এৱাৰনেছটো আনিব খোজোঁ। কাৰণ আমাৰ যুৱ সমাজ আজিকালি অলপ পিছ পৰি আছোঁ আমাৰ পলিটিকেলি। আমি অকল ছ'চিয়েল মিডিয়াতে আমি শ্বেয়াৰ কৰোঁ বা ট্ৰল কৰোঁ, মিম শ্বেয়াৰ কৰোঁ, কিন্তু আমি একচুৱেলি পলিটিক্সটো আমি ক্ৰিটিচাইজ কৰোঁ, কিন্তু সেইটো অলপ যে ভাল ফালেও যে আমি ল'ব পাৰোঁ, আমি ক্ৰিটিচাইজ নকৰি যদি চবে অলপ আগবাঢ়ি আহিলোঁ হয়, হয়তো বা আমি সমাজৰ হৈ কিবা এটা ভাল কাম কৰিব পাৰিলোঁ হয়। সেইটো মটিভ লৈ আহিছোঁ, কিজানি মোক চাই পেলাই আৰু কেইজনমান যুৱ আৰু আগবাঢ়ি আহে। এটা সেইটো এটা মেছেজ দিব খোজোঁ যুৱ প্ৰজন্মক। আপুনি শিক্ষাৰ কথাখিনি ক'লে, যুৱ চামৰ আপোনাৰ শিক্ষাগত অৰ্হতা কিমান? মই এইবাৰ LLM কৰিলোঁ। LLM কমপ্লিট কৰিলে? হয়। LLM কমপ্লিট কৰি আপুনি ভাবিছে যে এই আপুনি ৰাজনীতিত প্ৰত্যক্ষভাৱে অহাটো জৰুৰী আছে? হয়, কাৰণ আমাৰ ল' ফিল্ডটোৱে হৈছে আমাৰ এডভকেটৰ ডিউটিটো হৈছে আমি ছ'চিয়েল ইঞ্জিনিয়াৰ বুলি কয় আমাক এডভকেটক। তো আমি ছ'চাইটিৰ কাৰণে আমাৰ ইঞ্জিনিয়াৰ হিচাপে আমি কাম কৰোঁ। আৰু আমাৰ ছ'চাইটিৰ যিকোনো ইছ্যু হওক আমি কিন্তু এডভকেটবিলাকে আমি আগবাঢ়ি আহোঁ। এইটো কোৰ্টতে হওক বা লিগেল ফিল্ডতে হওক বা বেলেগ ফিল্ডতে হওক। তো আমি সেই এটা ছাইডতে নহয়, অকল কোৰ্টত ফাইট কৰিম বুলি নহয়, আমি সমাজত যিবিলাক হৈ আছে তাতো আমাৰ এৱাৰনেছটো আনিব লাগে, তাতো আমাৰ অলপ সজাগ হ'ব লাগে আৰু তাৰ হৈও কাম কৰিব লাগিব। এতিয়া আপুনি AIUDF দলত এতিয়া শিক্ষা শেষ কৰি AIUDF দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে, কিন্তু আমি য'ত আছোঁ ধুবুৰী লোকসভাটো কথা যদি কওঁ, লোকসভা নিৰ্বাচনত দেখিলোঁ যে কংগ্ৰেছ ইয়াৰ পৰা বিজয় হৈছে, AIUDFৰ দুৰ্গ সহায় কংগ্ৰেছ জয়ী হ'বলৈ সক্ষম হৈছে। গতিকে ভোটাৰৰ মাজলৈ যাওঁতে আপোনালোকে কিবা পৰিৱৰ্তন দেখা পাইছেনে? কোন দলৰ ফালে বেছি জোৰটো দেখা পাইছে, বা AIUDFৰ যিটো ভেটি লোকসভা নিৰ্বাচনত হেৰুৱালে, সেই ভেটিটো ঘূৰাই অনাৰ বাবে আপুনি কেনেধৰণে কাম কৰিছে? তাৰমানে একচুৱেলি আমি কংগ্ৰেছক যে ৰকিবুল যে জিকিলে এইবাৰ, আমি কিন্তু ৰকিবুল হুছেইনক ভোট দিয়া নাছিলোঁ। আমাৰ বিজেপিৰ যোনটো অত্যাচাৰ চলি আছে আমাৰ, তো সেইটো কাৰণে আমি ৰাইজে ভাবিছিলোঁ কিজানি কংগ্ৰেছ চৰকাৰ ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'লে আমাৰ কিবা এটা জানি ভাল হ'ব, সেইটো হোপ লৈ কিন্তু আমি ভোটটো দিছিলোঁ কংগ্ৰেছক। সেইটো ৰকিবুল চাই দিয়া নাই। আৰু ৰকিবুল চাহাবে MP হোৱাৰ পিছত তাত গৈ পেলাই যে কেৰমৰ বিষয়ত কৰি আছে, এটা ভাইৰেল আছে যোনটোত এটাক নকৰি এটাচ কৰি পেলাই বহি আছে। চ' ৰাইজে আজিকালি বস্তুবিলাক চবে গম পায়, চবে সজাগ হৈছে, মোবাইল ইউজ কৰে, ছ'চিয়েল মিডিয়াত চবে এক্টিভ। তো বস্তুবিলাক ডে বাই ডে চবে আপডেট পাই আছে আৰু নিজৰ হোম এৰিয়াতে যোনটো হৈ আছে। তো তেনেকুৱা এজন মানুহক ভোট দি পেলাই আজি আমি ধুবুৰীবাসী ৰাইজ সঁচাকৈ আমি লজ্জাজনক। কাৰণ বেলেগ জেগাৰ মানুহবিলাকো যেতিয়া শ্বেয়াৰ কৰে, আল্টিমেটলি আমাৰ ধুবুৰীৰ MP হিচাপে আমি পৰিচয় পাওঁ। তো আমি চবৰে আমি লজ্জা পাইছোঁ। আমি এতিয়া ৰাইজে বয়কট কৰিছে ৰকিবুল হুছেইনক। আৰু AIUDFৰ এতিয়া মৌলানা বদৰুদ্দিন আজমল, তেওঁ AIUDF চিফ, তেওঁ আপোনাৰ হৈ বা দলৰ হৈ ইয়াত অহা আমি মিটিং কিন্তু তেওঁৰ দেখিবলৈ পোৱা নাই। হয়, এইটো বদৰুদ্দিন আজমল চাহাবৰ প্ৰব্লেম আছে, অলপ হেল্থ ইছ্যু আছে। ৰিচেণ্টলি অপাৰেশ্যন হৈ গ'ল, আই অপাৰেশ্যন হৈ গ'ল। তাৰপিছত এতিয়া আকৌ স্পাইনেল কিবা প্ৰব্লেম আছে, সেইটো অপাৰেশ্যন হৈ আছে। তো ডক্টৰে কিন্তু বেড ৰেষ্টত দিছে, তো সেইটো কাৰণে আহিব পৰা নাই। এতিয়া নিৰ্বাচন প্ৰচাৰ আপোনাৰ ঠিকে চলি আছে, প্ৰচাৰ সামৰণি পৰিব, ভোট হ'ব, কি আহ্বান জনাব ভোটাৰক, কি ক'ব বিচাৰিব? ভোটাৰক মই এইটোৱে আহ্বান জনাব খোজোঁ, কাৰণ আমি যুৱ সমাজ যদি আমি ক্ৰিটিচাইজ নকৰি, ফেচবুকত আমি ট্ৰল নকৰি, আমি যদি অলপ ছ'চাইটিৰ কাৰণে চবে অলপ আগবাঢ়ি আহোঁ, সচেতন ৰাইজ বা সচেতন যুৱক যুৱতী, তো আহিলে আমি সমাজৰ হৈ কিবা এটা ভাল কাম কৰিব পাৰিম। আৰু আমি যুৱ সমাজে যদি আগবাঢ়ি আহোঁ, কিবা এটা অসম্ভৱ বুলি একো কথা নাই, আমি কিন্তু কিবা ইম্পচিবলকো পচিবল কৰি দিব পাৰোঁ। আমি ঘূৰি ফুৰোতে এনে বহু সংখ্যালঘু লোক আমি লগ পাইছোঁ, য'ত তেওঁলোকে এতিয়া ক'বলৈ ধৰিছে যে আমি উন্নয়নৰ কাৰণে এতিয়া বিজেপিৰ ওচৰলৈও যাবলৈ আমি সাজু আছোঁ, বা বিজেপিক ভোট দিবলৈ আমি সাজু আছোঁ। আপুনি ফিল্ডত কি দেখিছে? নহয়, এইটো মিছা কথা। কাৰণ বিজেপিৰ এই যোনটো ইলেকশ্যন আহিলে যোনটো সাম্প্ৰদায়িক মন্তব্য দিয়ে, যি সাম্প্ৰদায়িকভাৱে কাম কৰি আছে, এইটো সঁচাকৈ আমি শিক্ষিত সমাজে, সব জাতিৰ শিক্ষিত ৰাইজে কিন্তু ক্ৰিটিচাইজ কৰে। এইটো কোনো জাতিৰে মানুহে এইটো ভদ্ৰ লোকে মানি নলয়। তো এইটো চবে ক্ৰিটিচাইজ কৰি আছে, চবে বুজিও পাই আছে। তো সেইটো কাৰণে আৰু এইটো একো ফেক্টৰ নকৰিব, একো ফেক্টৰ নহয়। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে AIUDF দলৰ হৈ তেওঁলোকে প্ৰচাৰ চলাইছে আৰু কৈছে যে কংগ্ৰেছক ভোট দিয়াটো ভুল আছিল,
লোকসভা নিৰ্বাচনত আৰু সেই হেৰুৱা ভেটি AUDF-এ পুনৰ উদ্ধাৰৰ বাবে এতিয়া এনেধৰণে পঞ্চায়ত নিৰ্বাচনত নামি পৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।